অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিত ঢেকীয়াজুলিৰ মেধি চুবুৰীত এটা জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাই আহিছে স্থানীয় লোকসকলক। এজাক বৰষুণতে বিধ্বস্ত হোৱা পথটোৰে তেওঁলোকে যাতায়াত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছে। যিহেতু বছৰ বছৰ ধৰি এই পথটো জৰাজীৰ্ণ হৈ থকাৰ পিছতো আজিকোপতি পথটো কোনো ধৰণৰ মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই মেধি চুবুৰী ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মেধি চুবুৰীৰ এই জৰাজীৰ্ণ পথটো। আৰু এই পথটো ঢেকীয়াজুলি যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেধি চুবুৰী হৈ চিৰাজুলি সত্ৰলৈ সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথ। কিন্তু বছৰ বছৰ ধৰি পথটো বিধ্বস্ত হৈ থকাৰ পিছত ইয়াৰ লোকসকলে আচলতে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। কাৰণ বাৰিষা একাঠু বোকা পানী আৰু খৰালি সময়ত ধূলি সদৃশ পৰিৱেশৰ কাৰণে ইয়াৰ লোকসকলে নৰক যন্ত্ৰণা ভুগিয়াৰ পিছতো বৰ্তমান পৰ্যন্ত এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মই দেখুৱাব বিচাৰিছোঁ আচলতে এইটোৱে হৈছে যি ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিৰ অতি এটা গুৰুত্বপূৰ্ণ পথ মেধি চুবুৰী। ইয়াতে এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ মই দেখুৱাইছোঁ। আচলতে এজাক বৰষুণতে এই পথটো এনেধৰণে বোকাময় এক পৰিৱেশ হৈ পৰিছে। মই দেখুৱাইছোঁ এনেধৰণে আচলতে ইয়াত খোজকাঢ়ি যাব পৰাৰ কোনো ধৰণৰ পৰিৱেশ নাই। কাৰণ ইয়াৰ লোকসকলে এতিয়া বহু কষ্টৰে আচলতে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। তেওঁলোকে বাৰম্বাৰ এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কগৰাকীক অৱগত কৰাৰ পিছতো বৰ্তমান পৰ্যন্ত আচলতে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মোৰ লগত স্থানীয় লোকসকল আছে। আচলতে কিমান দিনৰ পৰা এই পথটো এনেধৰণে বহুত দিন হৈ গ'ল এই ৰাস্তা নহয়। ইমান দিন হৈছে, ইমান আমি কষ্টত চলি আছো আৰু ক'বই নাই। হয়, আপোনালোকে জনাইছিলে নাই পথটো মেৰামতিৰ কাৰণে? কেইবাৰ জনাইছো, কামে নহয়, গুৰুত্ব নিদিয়ে। গুৰুত্ব একবাৰে নিদিয়ে। আপোনালোকে কেনেকে ধৰণে অহা যোৱা কৰি আছে? অসুবিধা, একদম পুৰা অসুবিধা। এইটো ৰাস্তা মানে ইমান দীঘলীয়া ৰাস্তা, এইটো ৰাস্তাটোৱে চৰকাৰে বনাই নিদিয়ে আমাক। বনাই দিলেহে ভাল হ'লে। অশোক সিংঘালৰ সমষ্টি হয়। অশোক সিংঘালে এইবিলাক ধান্দাই নকৰে। ধান্দা এইটোৱে কৰে, খালি ভোট আহিলে মানুহৰ তাত আহিব আৰু খুজিব, ভোটটো দিয়ে। ভোটটো গ'লে আৰু ৰাস্তাটোৱে চেছ। কিমান দিন ধৰি আছে এই ৰাস্তাটো এইটো 40-45 বছৰ ধৰি এনেকুৱা হৈ আছে। মেৰামতি আজিলৈকে কৰা নাই? আজিলৈকে কৰা নাই। মেৰামতি কৰিব দিয়ে, ক'ত যায় টকাবিলাক, ক'ত যায়, ক'ত কি কৰে মানুহে বুজি পায় এইবিলাক। নেতাটো ইয়াত বহুত নেতা আছে, কিন্তু নেতাৰ কাম নাই। এইবিলাক নকৰে, এইবিলাকৰ ধান্দাই নাই। ধান্দা এইটোৱে আছে, আমাক পানী খুৱাব ধান্দাটো আছে ৰাস্তাৰ। এইবাৰ আকৌ নিৰ্বাচন আহিছে, কি চিন্তা কৰিছে আপোনালোকে? আমি চিন্তা আৰু কি কৰিম? ৰাস্তা যোনে বনাই দিব, আমাক সহায় সুবিধা যোনে দিব, তাকে আমি ভোট দিম। ভোট কাক দিম? নিজৰ বুদ্ধিতে ভোট দিম। ৰাস্তাটো চাম আৰু ভোট দিম। হয়, আচলতে ইয়াৰ স্থানীয় লোক আৰু আছে, মহিলা আছে। মই তেখেতসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম। বাইদেউ কি ক'ব? কিমান দিনৰ পৰা ৰাস্তাটো এনেধৰণে জৰাজীৰ্ণ হৈ আছে আৰু কেনেধৰণে অহা যোৱা কৰিছে আপোনালোকে? দাদাইতো কৈছে নাই, বহুত দিনৰ পৰা ধৰি ৰাস্তাটো বেয়া হৈ আছে। আমাকতো ৰাস্তাটো ভাল কৰি দিব লাগে। আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, বোকা পানী লৈ কেনেকৈ যাব? তেখেতসকলে ভাল কৰিব লাগে। ইয়াততো নেতা বহুত আছে, তেখেতসকলে পইচাও আহিছে বুলি কোৱা শুনো আমি। পইচাটো ক'ত খটাই কি কৰে এইটোতো আমি আজিলৈকে গম পোৱা নাই। কি কৰিছে পইচাটো? নিৰ্বাচন আহিছে আৰু এক মাহৰ পিছতে নিৰ্বাচন, কি চিন্তা কৰিছে আপোনালোকে? কি চিন্তা কৰিছোঁ, যদি আমাক ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ে, ভাল কৰি দিয়ে, সা সুবিধা দিয়ে, যোনে আমাক সা সুবিধা দিব আমি তাকে ভোট দিম। আমাক আজিকালি সুবিধাহে লাগে মানুহক। অসুবিধা পৰিতো আমি ভোটটো দিব নোৱাৰোঁ ন। বোকা পানী গছকি ভোট দিবতো যাব নোৱাৰিম আমি। হয়, আৰু লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিম। বাইদেউ কি ক'ব? কেনেধৰণে অহা যোৱা কৰিছে? ৰাস্তাটোতো বহুত বেয়া। আমাৰ বহুত বেয়া ৰাস্তা, আমি ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰোঁ। এইফালে আমাৰ ৰাস্তাটো বনাই দিব লাগে। হয়, আচলতে এনেধৰণে আচলতে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। কাৰণ বছৰ বছৰ ধৰি এই পথটো আচলতে এনেধৰণে বিধ্বস্ত হৈ থকাৰ পিছতো তেওঁলোকে অনুনয় বিনয় কৰাৰ পিছতো আবেদন নিবেদন কৰাৰ পিছতো আজিকোপতি এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এইটোৱে হৈছে আচলতে অসমৰ যি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিৰ এইটো এটা পথ মই দেখুৱাইছোঁ। ND24 দৰ্শকসকলে নিশ্চয় দেখা পাইছে। আচলতে এইটোৱে হৈছে এটা পথ, যিটো পথৰে এতিয়া ইয়াত খোজকাঢ়ি যাব পৰা অৱস্থা নাই। মই পুনৰবাৰ মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইটোৱে হৈছে যি ঢেকীয়াজুলি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেধি চুবুৰী হৈ চিৰাজুলিলৈ সংযোগী, চিৰাজুলি সত্ৰলৈ সংযোগী এটা অতি গুৰুত্বপূৰ্ণ এটা পথ। ইয়াত সকলো সময়তে আচলতে মানুহৰ অহা যোৱা হয়, গাড়ী মটৰ আহে। এই পথেৰে আচলতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে আচলতে তেওঁলোকে বিদ্যালয় মহাবিদ্যালয়লৈ যায়। বেপাৰ বাণিজ্য কৰিবলগীয়া বহু লোক এই পথেৰে আচলতে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয়। তৎসত্ত্বেও কিন্তু আজিকোপতি এই পথটো মেৰামতি
মেৰামতি কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ বা বিধায়কগৰাকীয়ে কোনো ধৰণৰ আচলতে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে অনাগত সময়ত আচলতে মন্ত্ৰী অশোক সিংহালে তেওঁৰ নিজৰ সমষ্টিত এই পথটো মেৰামতি কৰি আচলতে ইয়াৰ স্থানীয় লোকসকলক কেনেধৰণে যাতায়াতৰ আচলতে সুচল ব্যৱস্থা কৰি দিব পৰৱৰ্তী সময়ত সেয়াই হ'ব লক্ষণীয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।